যে এটা গাদ্দাৰ হৈছে দেৱব্ৰত শইকীয়া, সেইটো হৈছে মেইন গাদ্দাৰ। সি কালি মোক ফোনত কৈছিল কাৰ্যালয় জ্বলাই দিয়ক, কাৰ্যালয় জ্বলাই দিয়ক, আপুনি ধ্বংস হৈ যাওক। আপোনাৰ কথা, আপুনি কোন হয়? মই ফোন কৰিছিলোঁ, মোক কৈছে আপুনি কোন হয়, আপুনি কি? মোক ফোন কৰিছে, মই কৈছোঁ মই এজন কংগ্ৰেছী ৱাৰ্কাৰ ছাৰ, মই আপোনাক ৰেচপেক্ট কৰোঁ। মোৰ এটাই অনুৰোধ, আবিদুজ্জামানৰ জুৱেলৰ বায়'ডাটাটো চাব, যদি যোগ্য ব্যক্তি হয় তাক টিকেটটো দিব। বেবী বেগমক টিকেটটো নিদিব, বেবী বেগমত বহুত ইলিগেশ্যন আছে। কয় নাই নাই কাৰ্যালয় জ্বলাই দিয়ক, মানে আপোনাৰ ৰাজীৱ ভৱন জ্বলাই দিয়ক। সি এজন কংগ্ৰেছৰ CLP লিডাৰ হৈ মানে কংগ্ৰেছৰ কাৰ্যালয় জ্বলাই দিয়াৰ কথা কেনেকৈ ক'ব পাৰে? গতিকে বুজা যায় স্পষ্ট, ইয়াত যিজনক টিকেট দিছে কেতিয়াও জিকিব নোৱাৰে। কংগ্ৰেছৰ ভিতৰত যে এটা মেইন এটা গদ্দাৰ আছে, সেইজনক মই ক'ম আমাৰ CLP লিডাৰজনক। কাৰণ সেই দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতে ইমান এটা পদবীধাৰী থকা মানুহ এজনে কেনেকৈ আমাৰ ৱাৰ্কাৰৰ মাজত এটা মানুহে কল কৰিছিল, কেনেকৈ ক'ব পাৰিলে যে কংগ্ৰেছৰ কাৰ্যালয় আপোনালোকে জ্বলাই দিয়ক? এইটো মেইন গদ্দাৰ আমি বুলি ক'ম। এই গদ্দাৰৰ কাৰণে আজি দৌৰিৰ টিকেটটো এনেকুৱা হৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মিছগাইড কৰি এই গদ্দাৰজনৰ কথা শুনি আজি আমাৰ দৌৰিত এনেকুৱা যেন গদ্দাৰী কৰা মানুহ এজনকে টিকেট দিছে, যিজনী আমাৰ জিলা কংগ্ৰেছত যেতিয়া আমাৰ জিলা পৰিষদ গঠন হৈছিল তাৰ মূল নায়ক যিজনী, সেইজনীকে টিকেট প্ৰদান কৰিছিল। আৰু এই এজন মানুহকে কেইজনমান মিলাই কেইজনমান কংগ্ৰেছৰ গদ্দাৰ দুটা ওলাই গৈছে। 3 নম্বৰ গদ্দাৰজন থাকি এই 3 নম্বৰ গদ্দাৰজনে তাক এনেকৈ ফুচলাই এই গদ্দাৰী কৰা মানুহকে অসমৰ ভিতৰত কেইটামান সমষ্টিত এনেকুৱা মানুহক প্ৰাৰ্থী দিছে, এই গদ্দাৰজনৰ কাৰণে টিকেট দিছে। আৰু এইকেইটা নিশ্চয় হাৰিব বুলি আমি কেতিয়াও মানি নলওঁ এনেকুৱা গদ্দাৰী কৰা মানুহক।